দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ। ড্ৰাইভিং লাইসেন্স সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি ডিটিঅ'ৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব নালাগে। তাৰ পৰিৱৰ্তে এটা ডাঙৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেট বৈঠকত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু কালিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই তথ্য। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছো। দ্বিতীয় অফিসত এতিয়াৰ পৰা নাপাব ড্ৰাইভিং লাইসেন্স, কিয়নো ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰ পৰা যাব নালাগে দ্বিতীয় অফিসলৈ। ড্ৰাইভিং লাইসেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি কৰিছে ৰাজ্য চৰকাৰে। সৰ্বসাধাৰণ জনতাৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো। গাড়ীৰ লাইসেন্সৰ পাৱাৰ আঁতৰিল দ্বিতীয় অফিসৰ পৰা। সৰু সুৰা কামৰ বাবে এতিয়া দ্বিতীয় অফিসলৈ গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে সৰ্বসাধাৰণ জনতা। এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয়ৰ চহীৰ কোনো প্ৰয়োজন নাই। ৰাজ্যৰ 126টা সমষ্টিত ড্ৰাইভিং লাইসেন্স দিয়াৰ ব্যৱস্থা কৰা হ'ব। গাড়ী লাইসেন্সৰ ক্ষেত্ৰত এতিয়া সলনি হৈ যাব পূৰ্বৰ নিয়ম। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা এতিয়াৰ পৰা লাভ কৰিব ড্ৰাইভিং লাইসেন্সসমূহ। আহি গ'ল ড্ৰাইভিং চেণ্টাৰসমূহৰ বাবে নতুন অনুমোদন, য'ত থাকিব অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক সহ আন বহু সুবিধা। পৰীক্ষা দি ল'ব পাৰিব লাইসেন্স। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত 126টা ড্ৰাইভিং টেষ্টিং চেণ্টাৰ খোলা হ'ব। এই ক্ষেত্ৰত কেবিনেটে ইতিমধ্যে মঞ্জুৰি দিছে। অসমৰ 126টা সমষ্টিত 126টাকৈ ড্ৰাইভিং ইনষ্টিটিউট মুকলি কৰা হ'ব। যিকোনো যুৱক যুৱতীয়ে চৰকাৰৰ অনুমতি লৈ ড্ৰাইভিং ইনষ্টিটিউটত নাম ভৰ্তি কৰিব পাৰিব। ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা আপুনি ড্ৰাইভিং লাইসেন্সৰ বাবে ডিটিঅ'ৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব নালাগে। ডিটিঅ'ৰ কাৰ্যালয়ত গৈ ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি শাৰী পাতি থাকিব নালাগে। ড্ৰাইভিং লাইসেন্স প্ৰদানৰ ব্যৱস্থাত এতিয়া ব্যাপক সাল সলনি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাড়ীৰ লাইসেন্সৰ পাৱাৰ এতিয়া দ্বিতীয় অফিসৰ পৰা কৰ্তন কৰা হৈছে। সৰু সুৰা কামৰ বাবে দ্বিতীয়ৰ কাৰ্যালয়লৈ গৈ কষ্টৰ সন্মুখীন আপুনি হ'ব নালাগে। তাৰ পৰিৱৰ্তে ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই লাইসেন্স ল'ব পাৰিব। গাড়ী লাইসেন্সৰ ক্ষেত্ৰত এতিয়া সলনি হৈ গ'ল পূৰ্বৰ সকলো নিয়ম। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰিব লাইসেন্স। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত 126টাকৈ ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এইসমূহ ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত থাকিব অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক আৰু পৰীক্ষা দি এই বিশেষ কেন্দ্ৰসমূহৰ পৰা আপুনি ল'ব পাৰিব ড্ৰাইভিং লাইসেন্স। আৰু এই ক্ষেত্ৰত কেবিনেটে ইতিমধ্যে মঞ্জুৰি প্ৰদান কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই জৰুৰী ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ড্ৰাইভিং লাইসেন্স সকলোৰে বাবে গুৰুত্বপূৰ্ণ আৰু ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়া আহি পৰিছে ডাঙৰ খবৰ, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাইভিং লাইসেন্স সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে আৰু কালিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। কিয়নো ড্ৰাইভিং লাইসেন্স এতিয়াৰ পৰা আপুনি দ্বিতীয়ৰ কাৰ্যালয়ত নাপায়। দ্বিতীয়ৰ কাৰ্যালয়ৰ পৰিৱৰ্তে ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ পৰা আপুনি লাইসেন্সসমূহ ল'ব লাগিব। আৰু ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰি সাংবাদিক মেল সম্বোধন কৰি নিশাৰ ভাগত এই কথা জনোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত ড্ৰাইভিং লাইসেন্সৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাই লৈছোঁ। দ্বিতীয় অফিসসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত
126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা-ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা-ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে।